নৰ্থ ইষ্টত আৰ্মিৰ এটা ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আৰু আৰ্মিৰ মুভমেণ্ট হয় এইকেইটা দিন আমি জিলা উপায়ুক্তসকলক অনুৰোধ কৰিম যাতে তেওঁলোকে আৰ্মি এয়াৰফ'ৰ্চৰ লগত খুব ক্লোজ কণ্টেক্টত থাকে এণ্ড দে ফেচিলিটেট দেয়াৰ মুভমেণ্ট যদি যাব লাগে গাড়ী এখন পোৱা নাই ফটক কৰি গাড়ী যোগাৰ কৰি দিয়া এই গোটেইখিনি আৰু আৰ্মি আৰু এয়াৰফ'ৰ্চ কেম্পৰ কাষত থকা পপুলেশ্যনখিনিকো আমি যুদ্ধৰ বিষয়ে সজাগ কৰিব খুজিছোঁ যাতে তেওঁলোকে এটা চিভিল ডিফেন্স হিচাপেও নিজক ক্ৰিয়েট কৰিব পাৰে থাৰ্ড আমি এটা খুব ইম্পৰ্টেণ্ট আজি কেবিনেটত সিদ্ধান্ত লৈছোঁ যে এই সময়খিনিত সেনাবাহিনীৰ জোৱানসকল ফ্ৰণ্ট লাইনত আছে ঘৰত মাকৰ বেমাৰ ল'ৰাৰ এডমিশ্যন হোৱা নাই ঘৈণীয়েকে কৰিব পৰা নাই তেওঁলোকৰ অসমৰ চিন্তাটোৱে যাতে তেওঁলোকক তাতে এফেক্ট নকৰে সেইকাৰণে নেক্সট 7 ডেইজত জিলা প্ৰশাসনে প্ৰত্যেকগৰাকী সামৰিক বাহিনীৰ জোৱানৰ নাম আৰু এড্ৰেছ উলিয়াব তেওঁলোকৰ ঘৰত যাব আৰু আমি এটা ডিষ্ট্ৰিক্ট কণ্ট্ৰল ৰুম কৰিম যে আৰ্মিৰ ফেমিলিক কিবা প্ৰয়োজন হ'লে যাতে আমি সহায় কৰিব পাৰোঁ ছাপৰ্ট গ্ৰুপ এটা আমি কৰিব খুজিছোঁ আৰু মই আজি ৰাতিপুৱা আমাৰ পাৰ্টিৰ অফিচত গৈছিলোঁ তাতো মই কৈ আহিছোঁ যে মোৰ সমষ্টিত যদি 10 গৰাকী সেনাবাহিনীৰ জোৱান আছে আমি এতিয়া আইডেণ্টিফাই কৰি ল'ম আৰু যুদ্ধ নোহোৱালৈকে সেই 10টা ফেমিলিৰ যি অসুবিধা হওক সেইটো অসম চৰকাৰে চাব চ' দ'জ ফেমিলি উইল বি টেকেন কেয়াৰ বাই আছাম গভৰ্ণমেণ্ট কাৰোবাক স্কুলত এডমিশ্যন লাগে কাৰোবাক গেছৰ চিলিণ্ডাৰ লাগে কোনোবাই কিবা পোৱা নাই যিবিলাক সৰু সুৰা চিন্তাই যুদ্ধত থকা মানুহজনক মানসিকভাৱে দিগদাৰ কৰিব পাৰে উই ৱান্ট টু টেক অভাৰ ডেট ৰেছপনচিবিলিটি so that the person who is on the war front he is not disturbed by the present situation in its home second ami eketa dinot amar department hok institution hok